নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো এটা নতুন ভিডিও লৈ আৰু আজি এই ভিডিওত জনাম ইতিমধ্যে আপোনালোকে অনলাইন যোগে যদিহে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তি কৰা নাই বা নতুনকৈ পঞ্জীয়ন কৰা নাই যদি পঞ্জীয়ন কৰিম বুলি ভাবিছে তেনেহলে আপোনালোকে এই ভিডিওটো সম্পূৰ্ণ চাব আৰু এই ভিডিওত আপোনালোকক দেখুৱাম যে কেনেকৈ নতুনকৈ যদি ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তি কৰিবৰ কাৰণে এপ্লাই কেনেকৈ কৰিব অনলাইন যোগে তো সেই সম্পৰ্কে আপোনালোকক এই ভিডিওটোত সম্পূৰ্ণ প্ৰচেছটো দেখুৱাম তো মই অৰ্থাৎ ফৰ্মখন ফিল আপ কৰি দেখুৱাম তো আপোনালোকে ভিডিওটো সম্পূৰ্ণ ভালকৈ চাব আৰু তাৰপিছত আপুনিও যদি অন্তৰ্ভুক্তি কৰিব বিচাৰিছে নতুনকৈ নাম উঠাব বিচাৰিছে ভোটাৰ তালিকাত তো আপুনিও অনলাইন যোগে ফৰ্মখন এপ্লাই কৰিব পাৰিব কেনেকৈ কৰিব সম্পূৰ্ণ এই ভিডিওটোত আপোনালোকে দেখা পাব তো ব্লগ আমি মোবাইল স্ক্ৰীনত গৈ দেখুৱাই আছো পোনপ্ৰথমে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব লাগিব তাৰপিছত সাৰ্চ বাৰত টাইপ কৰিব লাগিব NVSP সাৰ্চ কৰি দিব সাৰ্চ কৰাৰ পিছত এনেকুৱা এটা পেজ খোল খাই আহিব অৰ্থাৎ ৱেবছাইট আহিব তো দেখিছে নহয় এই ৱেবছাইটটোত আপোনালোকে ক্লিক কৰি দিব তো মই ক্লিক কৰি দিছো আৰু ক্লিক কৰাৰ পিছত অকমান সময় ৱেইট কৰিব নতুবা হে যে ক্লিক হিয়াৰ তাত অপচনটোত ক্লিক কৰি দিব আৰু এনেকুৱা এটা অপচন আহিব তো দেখিছে নহয় এতিয়া চাওক ইয়াতে যি সকলে নেকি আগতে লগইন আইডি বনাইছে তেখেতসকলে লগইন কৰিব পাৰিব আৰু যদি আপুনি লগইন কৰা নাই তেনেহলে সাইন আপ অপচনটোত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে এনেকুৱা অপচন আহিব চাওক ইয়াত মোবাইল নাম্বাৰ আৰু ইমেইল আইডি কেপচা ফিল আপ কৰি কন্টিনিউ কৰিব গৈছে তো মই এইখিনি ফিল আপ কৰি দেখুৱাই আছো আপোনালোকক প্ৰথমে মোবাইল নাম্বাৰ আৰু কেপচাটো ফিল আপ কৰি তো দেখিছে এতিয়া মই কেপচাটো ফিল আপ কৰি দিলো কন্টিনিউ কৰি দিছো কন্টিনিউ কৰাৰ লগে লগে চাওক আমাৰ ওচৰত এনেকুৱা এটা পেজ আহিছে ইয়াত টাইপ কৰিব গৈছে চাওক ফাৰ্ষ্ট নেম লাষ্ট নেম তাৰপিছত পাছৱৰ্ড আৰু কনফাৰ্ম পাছৱৰ্ড টাইপ কৰি ৰিকুৱেষ্ট OTP কৰি দিব লাগিব তাৰপিছত OTP এটা আহিব সেইটো সাবমিট কৰিব লাগিব এতিয়া চাওক এনেকুৱা অপচন আহিলে আৰু ইয়াত এন্টাৰ ইমেইল আইডি নতুবা মোবাইল নম্বৰ বা ইপিক নম্বৰ দিব পাৰে তাৰ পাছৱৰ্ডটো ফিল আপ কৰি কেপচাটো ফিল আপ কৰি ৰিকুৱেষ্ট OTP কৰি দিব লাগিব মই এইখিনি আপোনালোকক ফিল আপ কৰি দেখুৱাই আছো এতিয়া চাওক আমাৰ ওচৰত OTP এটা আহিছে সেই OTPটো সাবমিট কৰি দিলো ভেৰিফাই টু লগইন কৰি দিলো এতিয়া চাওক আপোনালোকে এনেকুৱা এটা পেজ খোল খাইলা আৰু এতিয়া আমাৰ লগইন আইডি বনি গ'ল তো ওপৰৰ নামটো দেখিছে আপোনালোকে নিশ্চয় তো এতিয়া আমি ইয়াতে নতুন ফৰ্ম ফিল আপ কৰিবৰ কাৰণে ৰেজিষ্ট্ৰেচন কৰিবৰ কাৰণে এই অপচনটো ক্লিক কৰিম অৰ্থাৎ ফৰ্ম নম্বৰ 6 ক্লিক কৰিলো আৰু এতিয়া দেখিছে নহয় এনেকুৱা পেজ খোল খাই আছে ফৰ্মখন খোল খাই আছে তো এতিয়া আমি ষ্টেট সিলেক্ট কৰিম আসাম পোনপ্ৰথমে তাৰপিছত ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব লাগিব ডিস্ট্ৰিক্টটো মই সিলেক্ট কৰিছো আপুনি আপোনাৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰি ল'ব অৰ্থাৎ জিলাখনৰ নাম সিলেক্ট কৰি ল'ব তো তাৰপিছত আপোনালোকে যেটো নেকি সিলেক্ট এসি বুলি আছে তো তাত ক্লিক কৰি দিব আৰু আপোনাৰ জিলাৰ যেটো নেকি বিধানসভা সমষ্টি হেতু আহিব তো মই সিলেক্ট কৰি দিলো আৰু এটা নেক্সট কৰি দিম নেক্সট কৰাৰ লগে লগে 1 নম্বৰ কমপ্লিট হৈ যাব তো এতিয়া আমাৰ বি নম্বৰ আছে পাৰ্সোনাল ডিটেইলছ তো পাৰ্সোনাল ডিটেইলছত যিজন মানুহৰ আপুনি এপ্লাই কৰিব খুজিছে ফৰ্মখন তো তেখেতৰ নাম দিব ইয়াত ফাৰ্ষ্ট নেম তাৰ পিছত এই সাইডত যেটো নেকি এটা অপচন দেখিছে হেতু কিৱৰ্ড হয় তাত ক্লিক কৰিলে আপোনাৰ ৰিজনাল ল্যাঙ্গুৱেজত আহিব অৰ্থাৎ অসমীয়াত আহিব তো অসমীয়া যেটো শুদ্ধ হয় হেতু সেভ কৰি দিব তাৰ পিছত তেনেকৈ উপাধিটো দিব তাৰ পিছত এইখিনি দিয়াৰ পিছত আপোনালোকে ইয়াত এখন ফটো আপলোড কৰিব লাগিব তো সাইজটো এনে ধৰণৰ হ'ব আপোনালোকে দেখিছে আৰু তাৰ পিছত ইয়াত ক্লিক কৰি দিব চইচ ফাইলটোত আৰু ক্লিক কৰাৰ লগে লগে আপোনাৰ গ্যালাৰীত আহিব তো ফটোখন আপুনি সাইজটো বনাই ল'ব আগতে তাৰ পিছত হেতু ফটোখন সিলেক্ট কৰি দিব ইয়াত সিলেক্ট কৰাৰ লগে লগে আমাৰ ওচৰত এনেকুৱা অপচন আহিব তো দেখিছে নহয় এনে ধৰণে আহিব ফটোখন তাৰ পিছত আপোনালোকে ক্ৰপ কৰি বা জুম কৰি ফটোখন একদম মুখৰ সাইজটো সম্পূৰ্ণকৈ দেখাকৈ আপোনালোকে যেটো নেকি বক্স দেখিছে তাৰ বৰাবৰ কৰি দিব তাৰ পিছত আপোনালোকে সেই ফটোখন ক্লিক কৰি দিব অৰ্থাৎ সেভ কৰি দিব সেভ কৰাৰ পিছত এনেকুৱা অপচন পাব সেভ কৰি দিব আৰু সেভ কৰাৰ লগে লগে আমাৰ ওচৰত সেই ফটোখন সম্পূৰ্ণ সেভ হৈ যাব তো দেখিছে এতিয়া হিউম্যান ফেস ডিটেক্টেড সাকসেসফুলি দেখুৱাইছে নহয় তো এনে ধৰণে আহিব তাৰপিছত ওকে কৰি দিব ওকে কৰাৰ পিছত হেতু নেক্সট স্টেপ আহিব পুনৰ আৰু এই অপচনটোত আপোনালোকে গাৰ্জেনৰ নামটো দি দিব অৰ্থাৎ আপোনাৰ মা দেউতাৰ কাৰোবাৰ নাম দি দিব মই এটা টাইপ কৰি দিছো গাৰ্জেন নেম আৰু নামটো দিয়াৰ পিছত আপোনালোকে ৰিজনাল ল্যাঙ্গুৱেজৰ কাৰণে অৰ্থাৎ অসমীয়াত টাইপ কৰিবৰ কাৰণে সেই কিৱৰ্ডটোত ক্লিক কৰি দিব আৰু তেতিয়া পাই যাব তেনে ধৰণে কৰি দিব আৰু দেখিছে আমি সম্পূৰ্ণ কৰিলো পৰৱৰ্তী অপচনত ক্লিক কৰি দিব পুনৰ আৰু এতিয়া আপোনালোকে যোগাযোগৰ বিৱৰণ পাব যোগাযোগৰ বিৱৰণত আপোনাৰ নিজৰ যদি মোবাইল নম্বৰ আছে দিব আৰু যদি নাই ওপৰত উল্লেখ কৰা আত্মীয়ৰ নামৰ অৰ্থাৎ কাৰোবাৰ দিব আপোনালোকে আপোনালোকৰ ঘৰৰ ব্যক্তিৰ তাৰপিছত ইয়াত নম্বৰটো দি সেন্ড OTP কৰি দিব আৰু OTPটো অহাৰ পিছত OTPটো ইয়াত টাইপ কৰি ভেৰিফাই কৰি দিব তো মই এইখিনি কৰি দেখুৱাইছো আপোনালোকক এতিয়া দেখিছে আপোনালোকে সেন্ড OTP কৰাৰ লগে লগে আমাৰ OTP সেন্ড সাকসেসফুলি দেখুৱাইছে তো OTPটো এতিয়া আমি ইয়াত টাইপ কৰি দিম তাৰপিছত ভেৰিফাই কৰি দিম তো মই টাইপ কৰি দিলো দেখিছে নহয় ভেৰিফাই কৰি দিলো ভেৰিফাই কৰাৰ লগে লগে আমাৰ OTP ভেৰিফাই হৈছে তো এতিয়া পুনৰ নেক্সট কৰাৰ পিছত দেখিছে নহয় ইয়াত আধাৰ নম্বৰ বিচাৰিছে যদিহে আপোনাৰ আধাৰ নম্বৰ আছে তো আধাৰ নম্বৰ দিব এই ফৰ্মখন ফিল আপ কৰি থকা ব্যক্তিজনৰ নাই তো সেইকাৰণে মই নো দিছো অৰ্থাৎ মোৰ আধাৰ নাই বুলি তাৰপিছত নেক্সট কৰি দিলো নেক্সট কৰাৰ পিছত চাওক ইয়াত আহিছে লিংগ সিলেক্ট কৰিবলৈ তো লিংগটো আপুনি সিলেক্ট কৰিব মই ফিমেল সিলেক্ট কৰি দিলো পৰৱৰ্তী কৰি দিম পৰৱৰ্তী কৰাৰ পিছত ইয়াত চাওক জন্ম তাৰিখ বিৱৰণ বিচাৰিছে তো জন্ম তাৰিখৰ ক্ষেত্ৰত যদি আপোনালোকে
প্ৰথম অপশ্যনটো তাৰিখটো দি দিব জন্ম তাৰিখটো তাৰপিছত ইয়াত ডকুমেণ্টটো সিলেক্ট কৰি দিব কোনটো ডকুমেণ্ট যদিহে নাই তেনেহ'লে এই সেকেন্ড অপশ্যনটো দিব যেহেতু আমাৰ নাই কোনো ডকুমেণ্ট তো সেয়া নিৰ্দিষ্ট কৰি দিছোঁ ৰেচন কাৰ্ড আৰু তাৰপিছত সেই ৰেচন কাৰ্ডৰ কপিটো আপলোড দিব লাগিব চইচ ফাইলটোত ক্লিক কৰি আমি চইচ ফাইলত ক্লিক কৰি সাইজটো ইয়াত লিখা আছে তো সেইমতে আপোনালোকে আপলোড দিব তো মই সিলেক্ট কৰিছোঁ চইচ ফাইলত তাৰপিছত এতিয়া পুনৰ আমি গেলেৰীত যাম গেলেৰীত যোৱাৰ পিছত সেই সাৰ্টিফিকেটখন অৰ্থাৎ ৰেচন কাৰ্ডখন আমি ইয়াত আপলোড কৰি দিলোঁ দেখিছে নহয় তো এনেধৰণে আপোনালোকে কৰিব তাৰপিছত আছে তলৰ এইটো 8 নম্বৰত বৰ্তমানৰ সাধাৰণ বাসস্থান সম্পূৰ্ণ ঠিকনা আৰু তাৰপিছত আপোনালোকে দেখিছে নহয় ইয়াত ঘৰ বা দুৱাৰৰ নম্বৰ দিব লাগিব সেইটো অসমীয়াটো দিব তাৰপিছত ইয়াত পথ এলেকা অঞ্চলটো দিব তাৰপিছত গাঁও বা চহৰৰ নামটো দিব ডাকঘৰ দিব পিনক'ড নম্বৰটো দিব তাৰপিছত তহচিল তাৰপিছত তলত দেখিছে নহয় আপোনালোকে জিলা সিলেক্ট কৰিব লাগিব তাৰপিছত ৰাজ্যখনৰ নাম সিলেক্ট কৰিব লাগিব আৰু ইয়াতে ঠিকনাৰ এখন প্ৰমাণপত্ৰ দিব লাগিব এই অপশ্যনটোত ক্লিক কৰিলে আপোনালোকে ঠিকনাৰ প্ৰমাণপত্ৰটো দিব পাৰিব আৰু যদি সেই ঠিকনাৰ প্ৰমাণপত্ৰ নাই তেনেহ'লে আপোনালোকে এই অপশ্যনটোত ক্লিক কৰি ইয়াতে নিৰ্দিষ্ট কৰি লিখি দিব কি ডকুমেণ্ট দিছে ঠিকনাৰ ক্ষেত্ৰত তাৰপিছত সেই ডকুমেণ্টটো আপোনালোকে এই চইচ ফাইলটোত ক্লিক কৰি আপলোড দিব লাগিব তো তাৰপিছত আপোনালোকে নেক্সট কৰিব লাগিব এতিয়া চাওক আপোনালোকে মই ইয়াত ৰেচন কাৰ্ডে দি দিলোঁ আৰু তাৰপিছত নেক্সট কৰি দিছোঁ নেক্সট কৰাৰ পিছত পুনৰ নেক্সট অপশ্যন আহিছে আৰু এতিয়া ইয়াতে পৰিয়ালৰ সদস্যৰ নাম দিব লাগিব আৰু যিজন মানুহৰ নাম দিব তেখেতৰ ভোটাৰ লিষ্টত নাম থাকিব লাগিব তো ইয়াত চাওক পৰিয়ালৰ সদস্যৰ নাম মই দিম এতিয়া টাইপ কৰি দিছোঁ আৰু ইয়াত টাইপ কৰাৰ পিছত নামটো টাইপ কৰাৰ পিছত ইয়াতে আপোনালোকে সিলেক্ট কৰিব লাগিব এই মানুহজন কি হয় যিজনৰ ফৰ্ম ফিল আপ কৰিছে তেখেতৰ কি হয় তো ইয়াতে সম্পৰ্ক নিৰ্বাচন কৰক এই অপশ্যনটোত ক্লিক কৰি দিলে ইয়াত পাব তো মই হাজবেণ্ড দি দিছোঁ অৰ্থাৎ স্বামীৰ নাম দিব বিচাৰিছোঁ তো আপোনালোকে দিব তাৰপিছত তলত তেখেতৰ ইপিক নম্বৰ অৰ্থাৎ যোন নেকি ভোটাৰ ID নম্বৰ আছে তো সেই নম্বৰটো আপোনালোকে ইয়াত টাইপ কৰি দিব মই টাইপ কৰি দিছোঁ পোনপ্ৰথমে সেই নম্বৰটো এতিয়া আপোনালোকে পৰৱৰ্তী কৰি দিব পৰৱৰ্তী কৰাৰ পিছত চাওক এনেকুৱা অপশ্যন আহিব ইয়াত এটা ঘোষণা কৰিব লাগিব অৰ্থাৎ আপোনালোকে যিটো নেকি ফৰ্ম ফিল আপ কৰিলে সেইটো এটা ঘোষণা কৰিব লাগিব ক'ৰ পৰা কৰিছে তো ইয়াত গাঁৱৰ নামটো দি দিব যিহেতু বা আপোনাৰ চহৰৰ নামটো দিব পাৰে তাৰপিছত ৰাজ্যখন সিলেক্ট কৰিব তাৰপিছত জিলাখন সিলেক্ট কৰি দিব আৰু জিলাখন সিলেক্ট কৰাৰ পিছত আপোনালোকে এই ঠাইডোখৰৰ অৰ্থাৎ যিটো নেকি এড্ৰেছ আছে এই ঠাইডোখৰত আপুনি কিমান দিনৰ পৰা বাস কৰে তো সেইটো দিব যদি আপোনাৰ জন্ম তাতে হয় জন্ম তাৰিখটো দিব আৰু যদি বিবাহিত মহিলাৰ ক্ষেত্ৰত হয় তেনেহ'লে কেতিয়াৰ পৰা আহিছে বিয়া হৈছে সেই তাৰিখটো দিলে হৈ যাব তো মই এইটো তাৰিখটো দি দিছোঁ তাৰপিছত কি ডকুমেণ্ট দিছে সেইটো দিব দিয়াৰ পিছত আপোনালোকে ইয়াত স্থানটো দিব আপোনালোকে ক'ৰ পৰা ফৰ্মখন এপ্লাই কৰিছে আৰু তাৰপিছত আপোনালোকে পৰৱৰ্তী কৰি দিব পৰৱৰ্তী কৰাৰ পিছত তলত এটা অপশ্যন পাব কেপচা যিটো নেকি কেপচা আছে সেই কেপচাটো চেম ফিল আপ কৰি দিব তলত আৰু ইয়াত ফিল আপ কৰাৰ পিছত আপোনালোকে তলত আৰু এটা অপশ্যন পাব আৰু এতিয়া আপোনালোকে কেপচাটো ফিল আপ কৰি কমপ্লিট হোৱাৰ পিছত পূৰ্বদৰ্শন কৰিব পূৰ্বদৰ্শন অৰ্থাৎ আপোনালোকে এই ফৰ্মখন ফিল আপ কৰোঁতে ক'ৰবাত ভুল হৈছে নে কি হৈছে সেইটো সম্পূৰ্ণ চাই ল'ব ভালদৰে আৰু যদি ক'ৰবাত ক'তো ভুল হোৱা নাই তেনেহ'লে আপোনালোকে ছেভ কৰি দিব আৰু ইয়াত ছেভ কৰাৰ লগে লগে চাওক এনেকুৱা ফৰ্মখন দেখুৱাব আপোনাৰ ওচৰত ফিল আপ কৰা ফৰ্মখন তাৰপিছত আপোনালোকে চেক কৰি ল'ব এবাৰ সম্পূৰ্ণকৈ ফৰ্মখন শুদ্ধ হৈছে নে হোৱা নাই আৰু যদি ক'ৰবাত ভুল আছে তেনেহ'লে কিপ এডিটিং অপশ্যনটোত ক্লিক কৰিব আৰু নহ'লে দাখিল কৰিব দাখিল কৰাৰ লগে লগে আপোনাৰ ওচৰত এনেকুৱা অপশ্যন আহিব দেখিছে নহয় ইয়াত অ'কে কৰিব ক'ব আৰু যদি হোৱা নাই তেনেহ'লে নহয় বুলি কৰি দিব আমি যিহেতু শুদ্ধ হৈছে তো হয় বুলি কৰি দিছোঁ আৰু ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিছে নহয় আমাৰ ওচৰত একনলেজমেণ্ট এখন আহিছে ৰিচিভ অৰ্থাৎ তো ইয়াতে ৰেফাৰেঞ্চ নাম্বাৰ এটা আছে তো সেই নাম্বাৰটো আপোনালোকে কপি কৰি ল'ব নতুবা ক'ৰবা ছেভ কৰি থ'ব আৰু তাৰপিছত আপোনালোকে ইয়াত ঠিক আছে বুলি কৰি দিব নতুবা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে এই অৰ্থাৎ ৰেফাৰেঞ্চ নম্বৰটো মই স্ক্ৰীনশ্বট মাৰি লৈছোঁ তো এতিয়া ইয়াত ঠিক আছে বুলি অপশ্যনটোত ক্লিক কৰি দিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে এনেকুৱা অপশ্যনটো আহিব পুনৰ তো আমি এতিয়া সেই ষ্টেটাছটো চেক কৰিবৰ কাৰণে যিখন ফৰ্ম ফিল আপ কৰিছোঁ সেইখন চেক কৰিবৰ কাৰণে আমি ট্ৰেক এপ্লিকেশ্যন ষ্টেটাছটোত ক্লিক কৰিম আৰু যিটো নেকি ৰেফাৰেঞ্চ নম্বৰ আহিছে সেই নাম্বাৰটো ইয়াত চেম টাইপ কৰি দিম ইয়াত টাইপ কৰাৰ পিছত তলত ষ্টেট সিলেক্ট কৰি দিম ষ্টেট সিলেক্ট কৰি ছাবমিট কৰি দিম তো মই এতিয়া টাইপ কৰিছোঁ পোনপ্ৰথমে নম্বৰটো এতিয়া আমি ষ্টেট সিলেক্ট কৰি দিম সিলেক্ট কৰিলোঁ আছাম তাৰপিছত তলত যিটো নেকি ছাবমিট অপশ্যন তাত ক্লিক কৰি দিম ক্লিক কৰাৰ লগে লগে চাওক এনেধৰণৰ অপশ্যন আহিছে তো ইয়াতে আমি চাব পাৰিম এতিয়া চাওক আপোনালোকে দেখিছে নহয় এনেধৰণৰ অপশ্যন আহিছে তো ইয়াতে সম্পূৰ্ণ ডিটেইলছটো ওলাইছে আমি কেনেকৈ ফৰ্মখন ফিল আপ কৰিছোঁ আৰু ইয়াতে চাওক আপোনালোকে ছাবমিটেড বুলি অপশ্যনটো আহিছে আজিৰ ডেটত ওলাইছে দেখিছে নহয় আপোনালোকে তো এনেকৈ আপোনালোকে সহজে ফৰ্মখন ফিল আপ কৰিব পাৰিব আশা কৰিছোঁ বন্ধুসকল আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই বুজি পালে আৰু ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগে আপোনালোকে নিশ্চয় গম পালে নহয় জানো যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে এটা লাইক কৰিব আৰু যদি চেনেলটো কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব তো বলক নেক্সট এটা টপিকৰ সৈতে পুনৰ লগ পাম তেতিয়ালৈকে সকলোকে জনাইছোঁ জয় আই অসম।